নমস্কাৰ চাইবিদসকল ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকে লৈ আহিছোঁ শিক্ষা ক্ষেত্ৰৰ সম্পৰ্কীয় এটা বিশেষ বাৰ্তা আৰু এই বাৰ্তাটোত কি আছে সবিশেষ মই আপোনালোকক জনাম। চাইবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। শিক্ষা ক্ষেত্ৰত এটেণ্ডেন্স দিয়াক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ আৰু সেই শিক্ষা বিভাগৰ এটি কঠোৰ নিৰ্দেশনা মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। কি আছে সবিশেষ মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। যেহেতু 1 আগষ্টৰ পৰাই বিদ্যালয়ৰ পাঠদানসমূহ আৰম্ভ হ'ব আৰু গৰম বন্ধৰ পিছতেই শিক্ষা ক্ষেত্ৰৰ এটেণ্ডেন্সক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ। মই আপোনালোকক জনাব বিচাৰিছোঁ কি উল্লেখ কৰা হৈছে এই নিৰ্দেশনাখনত। 1 নম্বৰ নিৰ্দেশনাতে প্ৰকাশ কৰিছে ডেইলি এটেণ্ডেন্স অফ কনচাৰ্ণ মাষ্ট বি ৰেকৰ্ডেড থ্ৰু দ্য শিক্ষা সেতু এপ উইদিন দ্য ষ্টিপুলেট টাইম। আৰু শিক্ষা সেতু এপত এটেণ্ডেন্স দিয়াৰ যি সময় সেই সময় নিৰ্ধাৰণ কৰি দিছে। 2 নম্বৰত দেখিছে অল টিচাৰ এণ্ড ষ্টাফ ৰিপৰ্টেড ডিউটি অন টাইম মেইনটেইন ষ্ট্ৰিক্ট পাঞ্চুৱেলিটি। যেহেতু যি সময়মতে সকলোৱে উপস্থিত হৈ বিদ্যালয়ত উপস্থিত হৈ শিক্ষা সেতু এপত এটেণ্ডেন্স দিব লাগিব। 3 নম্বৰতে উল্লেখ কৰিছে এনি ষ্টাফ ফাউণ্ড ৰিপৰ্টিং আফটাৰ 8:30 AM শ্বেল বি ট্ৰিট এট এবচেণ্ট ফৰ দ্য ডে। যদিহে আপোনালোকে শিক্ষা সেতু এপত 8:30ৰ পাছত বিদ্যালয়ত উপস্থিতি বা এটেণ্ডেন্স দিয়ে তেতিয়াহ'লে আপোনালোকক এবচেণ্ট বুলি ধৰা হ'ব। 4 নম্বৰতে লিখা আছে কণ্টিনিউ এবচেণ্ট ফৰ 3 দিন অৰ মোৰ কনজিকিউটিভ ডেজ শ্বেল এট্ৰেক্ট ডিডাকশ্যন অফ 1 ডে চেলেৰী। যদিহে আপোনালোকে 8:30তকৈ পিছত এটেণ্ডেন্স দিয়ে কণ্টিনিউ 3 দিন মানে ক্ৰমাগতভাৱে 3 দিন যদি আপোনালোকে এই ধৰণে 8:30 বজাৰ পিছত যদি আপোনালোকে শিক্ষা সেতু এপত এটেণ্ডেন্স দিয়ে তেতিয়াহ'লে আপোনালোকৰ যি এদিনৰ দৰমহা কৰ্তন কৰা হ'ব বুলি এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে। The Shiksha Setu app shall be primary tool for recording, monitoring and verifying attendance. All reporting and complaints shall be based on the app generate data. Non-compliance with the above instruction will be reviewed seriously and may attract disciplinary action. This order will come into force the immediate effect and will be continue until further order. কৰিছে যদিহে আপোনালোকে ক্ৰমাগতভাৱে বিদ্যালয়ত উপস্থিত যদি দেৰিকৈ আপোনালোকে বিদ্যালয়ৰ উপস্থিতি দিবা এটেণ্ডেন্স দিয়ে তেতিয়াহ'লে আপোনালোকৰ যি দৰমহা কৰ্তন কৰা হ'ব। যদি আপোনালোকে 8:30ৰ আগতেই আপোনালোকে এটেণ্ডেন্স দিয়ে তেতিয়া আপোনালোকৰ সেই ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। যদি আপোনালোকে 8:30ৰ পাছত যদি বিদ্যালয়ত উপস্থিতি দিয়ে তেতিয়াহ'লে আপোনালোকক এবচেণ্ট বুলি ধৰা হ'ব। আপোনালোকে ক্ৰমাগতভাৱে 3টা দিন যদি 8:30 বজাৰ পিছত যদি স্কুলত উপস্থিতি বা এটেণ্ডেন্স দিয়ে তেতিয়াহ'লে আপোনালোকৰ এদিনৰ দৰমহা কৰ্তন কৰা হ'ব। ইয়াত যি শিক্ষা সেতু এপটো যি ৰেকৰ্ডিং আৰু মনিটৰিঙৰ বাবে আৰু ভেৰিফাইং এটেণ্ডেন্সৰ বাবে শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিছে। সেয়েহে আপোনালোকে চিৰিয়াছলি ল'বৰ বাবে নিৰ্দেশনাখন প্ৰকাশ পাইছে। যি নিৰ্দেশনাখনৰ ষ্ট্ৰিক্টলি জনাইছে যে আপোনালোকে সকলো কথাখিনি চিৰিয়াছলি ল'ব ফ'ল' কৰে। যদিহে ফ'ল' নকৰে তেতিয়াহ'লে আপোনালোকৰ যি দৰমহা কৰ্তন কৰা হ'ব বুলি স্পষ্টকৈ এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। চাইবিদসকল আজি ভিডিঅ'টোত আপোনালোকক জনালোঁ শিক্ষা সেতু এপত আপোনালোকে কেইটা বজাত এটেণ্ডেন্স দিব লাগিব আৰু কেইটা বজাত পিছত আপোনালোকে এটেণ্ডেন্স দিলে আপোনালোকৰ যি দৰমহা কৰ্তন কৰা হ'ব সবিশেষ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ যোগে জনালোঁ। চাইবিদসকল ভিডিঅ'ত ইমানখিনি আছিলে। এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।